বোকাহাটত ছাগলী চোৰৰ সন্ত্ৰাস শেহতীয়াকৈ চহৰখনত চোৰৰ উপদ্ৰৱে জনসাধাৰণক চিন্তিত কৰি তুলিছে। এইবাৰ দিন দুপৰতে সংঘটিত হৈছে চুৰিকাণ্ড। আজি দুপৰীয়া বোকাখাটৰ নাহৰজানৰ যোগীগাঁও পথৰ কাষত এৰাল দি থোৱা অৱস্থাত বাইকত অহা দুটা চোৰে এটা খাহী ছাগলী লৈ উধাও হ'ব খোজোতে স্থানীয় লোকে চোৰক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধায়। আনটো চোৰ বাইকসহ পলায়ন কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰা চোৰটোৰ নাম কৃষ্ণ দলে আৰু পলাই যোৱা চোৰটো কৰণ শীল বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে কৰণ শীল পূৰ্বেও বাইক চুৰিৰ ঘটনাত জড়িত হৈ জেলৰ ফাঁদ খোৱাৰ দৃষ্টান্ত আছে। এনে ঘটনাই সৰ্বসাধাৰণক অধিক চিন্তিত কৰি তুলিছে। মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই চক্ৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ আইনগত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনায়। ৰাস্তাত এৰাল দিয়ে আপোনাৰ সঞ্জীৱৰ ইণ্ডাষ্ট্ৰিকৰ মুখত, তাৰপৰা তেখেতসকলে ছাগলীটো উঠাই পেলাই লৈ আহিছে। এডোখৰ আপোনাৰ নাহৰজান নাটগাঁৱে পৰে। তো এবাৰ হৈছে 30 জানুৱাৰীত হৈছিলে এটা ছাগলী। তেতিয়া দুজনেই আছিলে। 30 জানুৱাৰী দিনাখনো আপোনাৰ এটা দিছে, আজি আপোনাৰ এই দুজনে উঠাইছে। এজন ধৰিলোঁ, এজন পলাইছে বাইক লৈ। এডোখৰ আপোনাৰ মোৰ ছাগলীটো আনিছে নাহৰজান নাটগাঁৱৰ পৰা পথাৰ। মোৰ ছাগলী হয়। এতিয়া আপোনাৰ এইখিনি জ্যোতিপুৰ এডোখৰত ধৰা হ'ল। আগত এবাৰ চুৰ হৈছে, 30 জানুৱাৰী দিনা চুৰ হৈছে। সেই আগৰবাৰ দুজন আছিলে, এইবাৰ দুজনেই আছে। হৈ থাকে প্ৰায় মানে মাজে মাজে। এই নাহৰজান নাটগাঁৱৰ পৰা চুৰ কৰি আনিছে ছাগলীটো এৰাল দিয়া জেগাৰ পৰা। মোৰে ছাগলী আগতো হেৰাইছে, 3 মাহ হোৱা নাই। ইয়াতকৈ ডাঙৰ ছাগলী এটা লৈ আহিছে। মই পকৰত দৌৰি মই ধৰিব নোৱাৰিলোঁ। বাইক লৈ এনেকৈ স্কুটি লৈ আহিছে, স্কুটি লৈ গৈছে। ৰাস্তাৰ পৰাই উঠাই লৈ গৈছে। মই লৰাই পেলাই মানে ঘৰ সোমালোগৈ। সোমাওঁতে দেউতাকে দেখিলে বোলে ছাগলীটো উঠাই লৈ গ'ল বোলে। আকৌ বাইকখন লৈ পেলাই ল'ৰাটো বেমাৰী ল'ৰাটো লৈ আহিছে। পকৰতে বাইকত পকৰত দৌৰি আহিছে খেদি। এই দুজন আহিছে আৰু এজন পলালে বুলি কৈছে নহয়। বোকাখাটৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।